হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু স্কুল বন্ধ, পঞ্চায়ত ইলেকশ্যনৰ কাৰণে স্কুল বন্ধ দিছে আৰু আমি এনে বন্ধৰ দিনত ৰুটিয়ে খাওঁ, কিন্তু আজি ভাত বনালোঁ আৰু ভাততনো কি খালোঁ ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। এই ভাতটো আমি দস্তাৰ ভাত বুলি কওঁ, আমাৰ গোৱালপাৰাৰ ফালে দস্তাৰ ভাত বুলি কয়, কাৰণ 10টা বজাত খোৱা হয় কাৰণে। এয়া ভাত আছিলে, লগত হ'ল এয়া জলকীয়াৰ আচাৰ আৰু জলকীয়াৰ আচাৰ। তাৰপাছত ইফালে আছে এয়া দালিখিনি মই সিজোৱা দালি হয়। এয়া দালি সিজাই পেলাই তাতে পিঁয়াজ, জলকীয়া, ধনিয়া পাত এইবিলাক কাটি দিছোঁ। আৰু ইফালে আছে কণীৰ অমলেট, আৰু কণীৰ অমলেটৰ পাছত ইফালে অকণমান আলু চাটনি বনাইছিলোঁ, আলু চাটনি আছে। আৰু লগত আছে যোৱাকালি ৰাতিৰ এইখিনি পটলৰ তৰকাৰী এইখিনি। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়াৰ কাৰণে এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।